Hello everyone. Guwahati High Courtor Junior Administrative Assistant karone notification out hoise. So total vacancy jodi ami saw around 367. ঠিক আছে এটা আমি কম বুলি ক'ব নোৱাৰি 367 পোষ্টৰ কাৰণে ভেকেন্সিটো উলিওৱা হৈছে আৰু ইয়াৰ কি এক্সাম প্যাটাৰ্ন হ'ব সিলেবাস কি হ'ব এই সকলোখিনি কি কৰিম আজি আমি ডিসকাস কৰিম তো এই যেটো গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পোষ্ট মানে গুৱাহাটী হাই কোৰ্টে কি কৰিব এই এক্সামটো লিব ফৰ ডিফাৰেন্ট যিখিনি ডিস্ট্ৰিক্ট কোৰ্ট আছে তাত যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ প্ৰয়োজন হয় এই সকলৰ কাৰণে এৰাউণ্ড আপুনি যদি ধৰি লওক যেনেকুৱা গ্ৰেড 3 এক্সাম হয় আপোনাৰ গভৰ্নমেন্টৰ ডিপাৰ্টমেন্টাল এক্সামৰ ডিপাৰ্টমেন্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যেনেকুৱা পোষ্ট থাকে ঠিক তেনেদৰে গুৱাহাটী হাই কোৰ্টৰ ঠিক আছে আৰু ইয়াৰ যদি অনলাইন এপ্লিকেশন ডেট যদি আমি চাও স্টাৰ্ট হ'ব কেতিয়া আপোনাৰ 15 জুলাইৰ পৰা আৰু লাষ্ট ডেট থাকিব আপোনাৰ 31 জুলাইলৈকে ইয়াৰ ভিতৰত আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব ঠিক আছে আৰু ইয়াৰ ফি যদি আমি চাও তেতিয়া হলে SC ST কাৰণে 250 আৰু বাকি সকলোখিনিৰ কাৰণে কিমান হ'ব 500 ফি হ'ব ঠিক আছে আৰু যিসকল PWD ক্যান্ডিডেট হয় সিহঁতৰ কাৰণে ফিজটো দিব নালাগে ঠিক আছে তো আমি যদি চাও ইয়াত ডিস্ট্ৰিক্ট ওয়াইজ কি আছে টোটাল ভ্যাকেন্সি খিনি ব্ৰেকডাউন কৰা আছে ঠিক আছে কোনটো ডিস্ট্ৰিক্টত বা কোনটো ডিস্ট্ৰিক্টৰ কোৰ্টত কিমানটা ভ্যাকেন্সি আছে যদি আমি চাও বজালি ডিস্ট্ৰিক্ট তেতিয়া হলে তাৰ আছে 9টা ভ্যাকেন্সি ইউআৰ মানে আনৰিজাৰ্ভ 7টা SC এটা ST প্লেইন এটা ST হিলছৰ নাই ঠিক আছে PWBD নাই OBC MOBC নাই ঠিক আছে তো এনেকুৱা ডিস্ট্ৰিক্ট ওয়াইজ ব্ৰেকডাউন আছে বিশ্বনাথত 12টা আছে ইউআৰৰ 11টা আৰু ST হিলছৰ কেইটা এটা ঠিক আছে তো এনেকুৱা চৰাইদত আছে 25টা ঠিক আছে তো চৰাইদত যিসকল আছে সিহঁতৰ কাৰণে এটা সুযোগ আছে ঠিক আছে 13টা আপোনাৰ ইউআৰৰ আছে তো এনেকুৱা চিৰাং 5টা দৰং 16টা ধেমাজি 6টা ডিব্ৰুগড় ডিমা হাছাও 11টা গোৱালপাৰা 4টা গোলাঘাট 13টা হাইলাকান্দি 9টা হুজাই 13টা ঠিক আছে যোৰহাট 15 কামৰূপ মেট্ৰ 22 তাৰপিছত আপোনাৰ কামৰূপ আমিনগাঁও 10 কাৰ্বি আংলং 12 কোকৰাঝাৰ 9টা ঠিক আছে লখিমপুৰ তাৰপিছত আপোনাৰ মাজুলী মৰিগাঁও নগাঁও সাউথ সালমাৰা মানকাছাৰ 626 বহুত বেছি ঠিক আছে শ্ৰীভূমি 12 তিনচুকীয়া 15 উদালগুৰি 5 ৱেষ্ট কাৰ্বি আংলং 6টা টোটেল 367 ঠিক আছে যত জেনাৰেলৰ কাৰণে 191 ঠিক আছে বাকি আপোনাৰ SC কাৰণে 30 ঠিক আছে আৰু PWBD কাৰণে 79 সৰি OBC MOBC কাৰণে 79 ঠিক আছে আৰু PWD কাৰণে আছে আপোনাৰ 5টা ঠিক আছে তো এইখিনি চালো আৰু মেৰিট হিচাপত লোৱা হ'ব তো এলিজিবিলিটি চাইলো ঠিক আছে তো গ্ৰেজুৱেট হ'ব লাগে এনি ষ্ট্ৰীম আৰ্টছ হোক সায়েন্স হোক কমাৰ্চ হোক ঠিক আছে আৰু লগতে 3 মান্থ মিনিমাম 3 মান্থ 6 মান্থৰ হলে অসুবিধা নাই 1 ইয়াৰ হলে অসুবিধা নাই আপোনাৰ কি হ'ব লাগে কম্পিউটাৰ নলেজ সাৰ্টিফিকেট লাগিব ঠিক আছে 3 মান্থ ডিউৰেচনৰ আৰু আপোনাৰ অফিচিয়েল ল্যাঙ্গুৱেজ ষ্টেট অফ আসামৰ অফিচিয়েল ল্যাঙ্গুৱেজ কি হয় এছএমএছৰ কি থাকিব লাগিব নলেজ থাকিব লাগিব ঠিক আছে আৰু ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব লাগিব ষ্টেট অফ অসমৰ ঠিক আছে তেতিয়া আপুনি এই যদি 4টা কন্ডিশন ফুলফিল হৈ আছে দেন ইউ আৰ এলিজিবল কিন্তু এজ আপোনাৰ ইউআৰৰ কাৰণে 18 আৰু ম্যাক্সিমাম এজ আনৰিজাৰ্ভৰ কাৰণে 40 ঠিক আছে OBC MOBC 80 43 ST হিলছৰ 18 সৰি 45 18 50 ঠিক আছে এই এজ লিমিট এজৰ ভিতৰত যদি থাকে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তেতিয়া আমি সিলেকশন প্ৰসেসটো চাম ঠিক আছে সবতকৈ বেছি ইম্পৰ্টেন্ট তো সিলেকশন প্ৰসেসত আপোনাৰ কমন ৰিটেন টেষ্ট হ'ব ঠিক আছে যেটো OMR বেস হ'ব ঠিক আছে আপোনাৰ অবজেক্টিভ হ'ব ঠিক আছে আৰু তাত 2 ঘণ্টা সময় দিয়া হ'ব ঠিক আছে আৰু 120 মাৰ্কৰ এক্সামটো হ'ব 120 মাৰ্কৰ যদি আমি চাও সবতকৈ বেছি ইম্পৰ্টেন্ট জেনাৰেল ইংলিশ ঠিক আছে 50 মাৰ্কস আপোনাৰ জেনাৰেল ইংলিশৰ পৰা আহিব তাৰপিছত জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰৰ পৰা 30 মাৰ্কস তো ইয়াত জেনাৰেল নলেজৰ ওয়েটেজটো অলপ কম আছে তাৰপিছত জেনাৰেল এপটিটিউড যত ম্যাথছ ৰিজনিং আহিব তাত আপোনাৰ 20 মাৰ্ক আহিব ঠিক আছে তো এইটো সবতকৈ বেছি ইম্পৰ্টেন্ট হয় ইংলিশ জেনাৰেল নলেজ জেনাৰেল এপটিটিউড ঠিক আছে তাৰপিছত আপোনাৰ অফিচিয়েল ল্যাঙ্গুৱেজ ঠিক আছে এছামিছৰ ওপৰত 20 মাৰ্কৰ কোৱেশ্চন আহিব আৰু এইটো কোৱালিফাইং নেচাৰ মানে আপুনি 40% মাৰ্কস পাব লাগে that is 20 মাৰ্কৰ যদি 40% চাও তেতিয়াহলে 8 মাৰ্ক আপুনি পাবই লাগিব আৰু এই 8 মাৰ্কটো কি হ'ব কাউন্ট নহয় এটো জাস্ট কোৱালিফাইং নেচাৰ হয় এইখিনিৰ পৰা কাউন্ট হৈ আপোনাৰ কি হ'ব মেৰিট লিষ্টটো হ'ব ঠিক আছে তো ইচ কোৱেশ্চন
উইল কেৰি 1 মাৰ্কস প্ৰত্যেকটা কোৱেশ্যনত এটা 1 মাৰ্ক থাকিব কিন্তু নিগেটিভ মাৰ্কো থাকিব 0.25 ঠিক আছে যদি আপুনি ৰং কৰে তেতিয়াহলে 0.25 নিগেটিভ থাকিব ঠিক আছে আৰু marks obtained in the Assamese language segment will not be counted এইটো কাউন্ট কৰা নহব এইটো ঠিক আছে আৰু ক্যান্ডিডেট আপোনাক মতা হ'ব 1:5 from the rank wise mark sheet of the written test ঠিক আছে আৰু তাৰ পিছত আপোনাৰ 5 times the total post of a particular district ঠিক আছে particular districtৰ পৰা 5 টাইম মতা হ'ব will be called to the stage 2 আৰু ধৰিলে এটা ভ্যাকেন্সিৰ এগেইনষ্টত 5 জনক কি হ'ব মতা হ'ব আৰু এই 5 জনক টেষ্ট লোৱা হ'ব কম্পিউটাৰ স্কিল টেষ্ট যেটো 35 মাৰ্কছৰ হ'ব আৰু সেই টেষ্টৰ ভিত্তিত কি কৰা হ'ব সেই 4 জনক যি এজনে ইয়াত প্ৰদৰ্শনটো তোমাৰ বেছি হ'ব বা তাক কি কৰা হ'ব ইয়াত সিলেক্ট কৰা হ'ব ঠিক আছে আৰু কম্পিউটাৰ স্কিল টেষ্টত 35 মাৰ্কস থাকিব ঠিক আছে কম্পিউটাৰ স্কিল টেষ্ট যদি আমি চাও তাত টাইপিং টেষ্ট থাকিব ঠিক আছে টাইপিং যেনেকুৱা মাইক্ৰসফট ওয়াৰ্ড পিপিটি এইবিলাকত কিমান স্পীডত টাইপ কৰিব পাৰে সেইটো থাকিব ঠিক আছে বা কিমান একুৰেট হয় ঠিক আছে আৰু তাৰ পিছত আপোনাৰ প্যাৰাগ্ৰাফ এইবিলাক কিমান স্পীডত কিমান শুদ্ধকৈ আপুনি লিখিব পাৰিছে প্ৰফিচিয়েন্সি ইন ওয়াৰ্ড প্ৰসেসৰ এণ্ড তো এইখিনি থাকিব 15 মাৰ্কস আৰু সেইখিনি থাকিব 20 মাৰ্কস ঠিক আছে এই দুইটা পোৰ্শনৰ মিলাই 35 মাৰ্কস থাকিব কম্পিউটাৰ স্কিল টেষ্টত ঠিক আছে আৰু candidate in the ratio of 1:3 from combined rank wise mark sheet of the written test and computer skill test post particular district will be called for the stage 3 তাৰ পিছত 1:3 ৰেশিওত কি কৰা হ'ব থাৰ্ড ষ্টেজত মতা হ'ব যত কি হ'ব আপোনাৰ ভাইভা হ'ব ঠিক আছে ইন্টাৰভিউ হ'ব 15 মাৰ্কস তো টোটাল কিমান মাৰ্কস 120 35 15 এইখিনি কাউন্ট হ'ব ঠিক আছে কাউন্ট হৈ এটা মেৰিট লিষ্ট প্ৰস্তুত হ'ব ঠিক আছে আৰু সেই মেৰিট লিষ্ট হিচাপে আপোনালোকে জবটো পাব ঠিক আছে তো ইয়াত বহুত ইম্পৰ্টেন্ট হল এইখিনি জেনাৰেল ইংলিশ জেনাৰেল নলেজ এপ্টিটিউড তাৰ পিছত আপোনাৰ কম্পিউটাৰ স্কিল টেষ্ট তাৰ পিছত ইন্টাৰভিউ আৰু তাৰ পিছত কি হ'ব আপোনালোকে এই জবটো যদি মাৰ্কসটো ঠিকঠাক আহে তেতিয়াহলে আপোনালোক সিলেক্ট হ'ব ঠিক আছে তো এই জবটো এপ্লাই কাৰণে আপোনালোকে এই ওয়েবসাইটটো যাব পাৰে আৰু তাত গৈ এই নোটিফিকেশনটো পাব এজ ওয়েল এজ আপোনালোকে ইয়াত আপোনাৰ এই এপ্লিকেশনটো এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এইটো এটা কি হয় এটা সুযোগ হয় যিসকলে এডিআৰই 2.0 সাকসেস হ'ব পৰা নাই তেওঁলোকে এই সেম টাইপ অফ জব আকৌ গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত কি কৰিব পাৰিব লাভ কৰিব পাৰিব ঠিক আছে আৰু এই যিখিনি আমাৰ এই যিখিনি জে কোর্স এই কোর্সটোৰ কাৰণে কি আমাৰ কি ইনিশিয়েটিভ আছে তো আমাৰ যেটো সম্পূৰ্ণ ব্যাচ তাত যত আমি টোটালি ফ্ৰী ম্যাথছ আৰু ৰিজনিংৰ ক্লাস স্টার্ট হোৱা নাই অতি সোনকালে আমাৰ ক্লাস স্টার্ট হ'ব জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজৰটো স্টার্ট হৈ গৈছে ঠিক আছে তো এই ব্যাচটো জয়েন কৰিব পাৰে এই সকলোখিনি এক্সামৰ কাৰণে কি হ'ব আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে আৰু আমি এই কোর্সটো এডিআৰই 3.0 নামেৰে এটা কোর্স আপোনালোকক প্ৰভাইড কৰি আছো অনলি জাস্ট ইন 1 rupees ঠিক আছে যত আপোনালোকে এই নম্বৰত WhatsApp কৰিলে আমি 1 rupeesত আপোনালোকক কি কৰাম এনৰোল কৰাম there is no any hidden cost আৰু যত আপোনালোকক লাইভ প্লাস ৰেকৰ্ডেড এপৰ এক্সেস দিয়া হ'ব ঠিক আছে তো এই কোর্সটো এনৰোল কৰিব পাৰে এজ ওয়েল এজ আমাৰ ইউটিউবত গলে আপোনালোকে এই লেকচাৰ সিৰিজ বা প্লেলিস্ট গৰে এই সকলোখিনি হিষ্ট্ৰি জিওগ্ৰাফি সকলোখিনি মই অলৰেডি ডিসকাস কৰিলো তাত গৈ আমাৰ ক্লাছখিনি কৰিব পাৰে ফৰ জিএস আৰু ইংলিশৰ আমি অতি সোনকালে স্টাৰ্ট কৰি আছো ঠিক আছে থ্যাংক ইউ এভৰিওয়ান বিলো ডেসক্ৰিপশনত যেটো লিংক আছে WhatsAppৰ তাত ক্লিক কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ মোর PDF নোটস এন্ড আপডেটস ঠিক আছে আমি যিখিনি ক্লাছ লো সেইখিনি ষ্টেণ্ডাৰ্ড PDF নোটসও প্ৰভাইড কৰো থ্যাংক ইউ এভৰিওয়ান